দিকম আৰক্ষী চকীৰ কৰ্মৰত শ্ৰীমান ৰাতুল দত্তৰ শব্দগাঁথাৰে ভাইটি তপন শইকীয়াৰ পৰিকল্পনাৰে এইবাৰৰ কবিতা জাগ্ৰত প্ৰহৰী। আমি ফাৰুদিন আয়ো, তুমি যে আমাৰ মৰমৰ আই, আমি যে তোমাৰ এই পুতাই, তোমাৰ বক্ষতে আমাৰ কৰ্মৰ নিপুণ সেৱা ঘৰ। আকাশ পাতাল ভূমি তিনি ত্ৰৈলোক্য সাক্ষী কৰি আমি শপত খাওঁ, দেশ ৰক্ষাৰ শপত খাওঁ, মানুহৰ ন্যায়ৰ পক্ষত আইন শৃংখলা সুৰক্ষাৰ শপত লওঁ, বীৰত্বৰ তেজেৰে ৰচনা কৰা ইতিহাসত আমি চলাওঁ অগ্নিৰথ। আমি হলো ত্যাগৰ দীপ্ত শিখা। আমি ফাৰুদিন আয়ো, আমি আৰক্ষী, তোমাৰ কোলাতেই তোমাৰ ছায়াতেই জিলিকে আমাৰ অস্তিত্ব। তোমাৰ এই বক্ষত আমাৰ কৰ্তব্যৰ পৰাক্ৰম। আমি যে ৰণাংগনৰ ক্লান্তিবিহীন সেনানী আয়ৈ, প্ৰদীপ্ত শিখা হৈ জ্বলি থাকো অন্ধকাৰত অসম আৰক্ষী আমি। ফলকত তীৰবীৰ আমাৰ প্ৰতিশ্ৰুতিৰ পোৱালমণি, জনতা সেৱাতে আমাৰ ধ্যান জ্ঞান, শিৰৰ মুকুটত আমাৰ ৰণাংগনৰ তেজে লিখা সেৱাৰ শপত। আমি অগ্নি সন্তান, ত্যাগৰ জ্যোতি, অসম আৰক্ষী আমি। ৰণাংগনৰ অক্লান্ত সাহসী যোদ্ধা আমি, জাগ্ৰত প্ৰহৰী আমি চিৰ জাগ্ৰত। জয় আই অসম ৰণহুংকাৰেৰে স্বভূমিক চিনো আমি, অসমীয়াৰ সত্তাৰে গৌৰৱান্বিত আমি। জাতিৰ সন্মান, মাটিৰ সুৰক্ষা, ভেটিৰ অখণ্ডতা আমাৰ শপত। কেতিয়াও ম্লান নহয় এই জ্যোতি, আমি অসম আৰক্ষী। ৰক্তৰ বান্ধোনতকৈও দৃঢ় আমাৰ সেৱাৰ প্ৰতিজ্ঞা, কৰ্তব্যৰ প্ৰতিজ্ঞা। স্বজাতিৰ হকে আমাৰ অংগীকাৰ, অসম আৰক্ষী আমি, কলিজাৰ শুনিতৰ গতি দুৰ্বাৰ। পাহাৰ আৰু ভৈয়ামৰ খলাবমা পথে পথে উত্তৰ পূৰ্বাঞ্চলৰ এই দুৰ্গম হাবি বননিয়ে পথাৰে সমাৰে আমাৰ অবিৰত কৰ্তব্যৰ এই সেৱা, এই যাত্ৰা। নদ নদী নিজৰা, অৰণ্য জংঘলৰ ৰক্ষাকৰ্তা আমি। কৰ্তব্যৰ শিখা হৈ জ্বলি থাকো আমি, অসম আৰক্ষী। আমি দুৰ্গম সুগম সকলোতেই কৰ্তব্যত, ঘৰ পৰিয়ালৰ মৰম আৰু হাঁহিবোৰ থাকি ৰয় আঁতৰে আঁতৰে, এন্ধাৰে পোহৰে মাথো কৰ্তব্য আমাৰ। আমি হলো অসম আৰক্ষী। বিদ্ৰোহৰ অন্ধকাৰত জ্বলাওঁ পোহৰৰ অভিলেখ, জাগ্ৰত প্ৰহৰী আমি, সেউজীয়া ধৰিত্ৰীৰ সুৰক্ষাৰ কবচ আমি অসম আৰক্ষী। ইউনিফৰ্ম আমাৰ আত্মঅভিমান, কৰ্তব্যৰ ব্যগ্ৰতাৰে জীৱন থকালৈকে জননীৰ আমি ৰাখিমেই মান। আয়ো অসমী, তই ভালে থাক, তই কুশলে থাক, আমাৰ দেহত থাকক তোৰ আশীৰ্বাদৰ মধুছায়া। কৰ্মত প্ৰতিজ্ঞাত আমি তোৰেই সন্তান, জাগ্ৰত প্ৰহৰী আমি, অসম আৰক্ষী।